কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি জনতা ভৱন স্থিত নিজৰ কাৰ্যালয়ৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ জিলা আয়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এক বিস্তৃত ভাৰ্চুৱেল পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত কৃষি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। ইয়াৰ ভিতৰত বন অধিকাৰ আইন, পট্টাধাৰীসকলৰ ডিজিটেলাইজেশ্যন, ফাৰ্মাৰ ৰেজিষ্ট্ৰী, ID সৃষ্টি, এগ্ৰিটেক্সৰ জৰিয়তে ন্যূনতম সমৰ্থন মূল্যৰ অধীনত ধান ক্ৰয় কৰা ব্যৱস্থা, ক্ষুদ্ৰ চাহ খেতিয়ক আৰু খাছ ভূমিত খেতি কৰা কৃষকসকলৰ পঞ্জীয়ন, গাঁওভিত্তিক হায়াৰকি মেপিং, জিলাভিত্তিক কৃষকৰ পৰিচয় পত্ৰ সৃষ্টি আৰু ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান অইল পাম্প কাৰ্যসূচীৰ অগ্ৰগতি আদিৰ অন্তৰ্ভুক্ত আছিল। বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকাই সমগ্ৰ ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া দ্ৰুততৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। তেওঁ উল্লেখ কৰিছে যে ৰাজ্যখনৰ প্ৰায় 50 লাখ কৃষক পৰিয়ালক কৃষক পঞ্জীয়নৰ আওতালৈ আনিব লাগিব আৰু অসমৰ 2 কোটিতকৈ অধিক লোক কৃষি আৰু কৃষিভিত্তিক কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰশীল। বৈঠকত কৃষি বিভাগৰ আয়ুক্ত আৰু সচিব অৰুণা ৰাজৌৰিয়া, ভূমি অভিলেখ আৰু জৰীপ সঞ্চালক কৈলাশ কাৰ্তিক তথা বিভাগটোৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।